বাজেটক লৈ পেলাই মোৰ চিন্তাটো বেলেগ। এতিয়া মুখ্যমন্ত্ৰীয়ে ইনভেষ্টমেণ্ট ছাবমিট পাতিলে, ওপৰে ওপৰে কি কৈ আছে যে 4 লাখ কোটি টকা আহিছে। প্ৰথমতে আমি এনেকৈ শুনিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে মানুহবিলাক যদি আহিবলৈ হয় আমি মাটি দিব লাগিব আৰু সাহায্য দিব লাগিব। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুটা বক্তব্য চাব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 18 চনত পাতিছিলে নাই কওক? 1 লাখ কোটি টকা MOU হ'ল। তাৰপাছত মুখ্যমন্ত্ৰীয়ে সিদিনাখন ভাষণত কি ক'লে যে আগতে এনেকুৱা কোনো ইনভেষ্টমেণ্ট ছাবমিট হোৱাই নাই। তাৰমানে কাৰ কথা ক'লে? সোণোৱাল ডাঙৰীয়াৰ কথা ক'লে যে আগৰখন ফ্লপ। এতিয়া তাৰপাছত ক'লে যে 4 লাখ কোটি টকা অসমত ইনভেষ্টমেণ্ট হ'ব। যেতিয়া মই ক'লোঁ যে MOU দেখিছোঁ, আচল দেখিলে চাম, তেতিয়া তেওঁ ৰাতিপুৱা উল্টা মাৰিলে, ক'লে যে হয় MOU হ'লে নহ'ব, আমি তেওঁলোকক এতিয়া মাটি দিব লাগিব, সাহায্য দিব লাগিব, ইলেক্ট্ৰিফিকেশ্যন দিব লাগিব, চব দিব লাগিব, তেতিয়া তেওঁলোক আহিব। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আছোঁ যে আপুনি এই ধুৰন্ধৰ পুঁজিপতিবিলাকৰ লগত হলি গলি কৰি ফটো মাৰিছে, এইটো ভাল হৈছে। আপোনাৰ মন্ত্ৰীসকলেও চেলফি টেলফি মাৰিছে, খুব ভাল হৈছে। আপুনি MSME ছেক্টৰটোত জোৰ দিয়ক। মাইক্ৰ', স্মল আৰু মিনি যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছে, মজলীয়া সৰু বৰ উদ্যোগ আছে, প্ৰায় 2 লাখ MSME ছেক্টৰৰ উদ্যোগ এতিয়া বন্ধ হৈ গৈছে। সেই উদ্যোগবিলাকত যদি জোৰ দিয়ে 3টা লাভ হ'ব। এটা হৈছে স্থানীয় মানুহে পুঁজি নিৱেশ কৰিব, এটা হৈছে সংস্থাপন বৃদ্ধি পাব, আৰু এটা হৈছে আমাৰ ষ্টেট GDP বাঢ়ি যাব। আপুনি MSMEত জোৰ দিয়ক। যদি আমি চৰকাৰ যেতিয়া বনাম, আপুনি চাব আমি ইনভেষ্টমেণ্ট ছাবমিট নাপাতোঁ, আমি MSME ছাবমিট পাতিম। যে যোনে ক্ষুদ্ৰ মজলীয়া মধ্যমীয়া উদ্যোগত আগভাগ ল'বৰ কাৰণে আগবাঢ়ি আহিব, আমি তেওঁলোকক সহায় কৰিম, তেওঁলোকক মাটি দিম, তেওঁলোকক আমি ইলেক্ট্ৰিচিটি কিবা ছাবচিডি দিম, তেওঁলোকক বেংকৰ পৰা ছাবচিডি দিম, চৰকাৰে ছাবচিডি দিম, আমি সেইটো কৰিম। আৰু সেইটোৰ কাৰণেহে কৰিলেহে অসমৰ এতিয়া 34 লাখ 36 হাজাৰ নিবনুৱা আছে। এই পুঁজিপতি কেইজনেতো ইমান মানুহক সংস্থাপন কৰিব নোৱাৰিব। গতিকে মই আশা কৰিম বাজেটৰ লক্ষ্য হ'ব লাগে নিবনুৱা সংস্থাপন। চাকৰি বুলি মই নকওঁ, 36 লাখক চাকৰি দিয়াটো সম্ভৱ নহয়, কিন্তু সংস্থাপন দিবৰ কাৰণে এটা পৰিৱেশ আৰু সুযোগ এই বাজেটে যদি বনায়, তেতিয়াহ'লে আমি বাজেট পঢ়াৰ পিছত